হেল্ল' মোৰ নাম হৈছে চন্দন। আজি আপোনালোকৰ কাৰণে এখন আনিছোঁ নতুন গাড়ী। এদিছে ফুলি আহিছে দেখিছে। ভাৰতীয় গাড়ী বজাৰত এটা বহুত গাড়ীখনৰ ক্ৰেজ এটা চলি আছে, অপেন ছানৰুফ। এইখন প্ৰথম লঞ্চ হৈছিলে 1991 চনত। হেল্ল' মোৰ নাম হৈছে চন্দন। আজি আমি আছোঁ সুবনশ্ৰী টাটাত, আৰু আজি আপোনালোকৰ কাৰণে এখন আনিছোঁ নতুন গাড়ী, যিখনৰ বহুত ডাঙৰ এটা ইণ্ডিয়ান মাৰ্কেটত, তাৰমানে ভাৰতীয় গাড়ী বজাৰত এটা বহুত গাড়ীখনৰ ক্ৰেজ এটা চলি আছে, যে বহুতেই গাড়ীখন ল'বলৈ বা চিন্তা কৰিছে। এই গাড়ীখন প্ৰথম লঞ্চ হৈছিলে 1991 চনত, আৰু তাৰপিছত অলপ 1998 নে 2000 কিমানত গাড়ীখন ডিছকণ্টিনিউ হ'ল, আৰু তাৰপিছত 2025 নৱেম্বৰ তাৰিখে গাড়ীখন লঞ্চ হৈছিলে, আৰু আমাৰ লখিমপুৰ সুবনশ্ৰী মটৰ্ছত গাড়ীখন আহি পাইছেহি। গাড়ীখন হৈছে এইখন দ্য লেজেণ্ড টাটা চিয়াৰা। এইখন আপোনাৰ একদম টপ মডেল হয়। এইখনৰ মডেলটোৰ নাম হৈছে দ্য একমপ্লিছ প্লাছ। আৰু গাড়ীখনৰ যদি আমি সন্মুখ ভাগলৈ যাওঁ, এয়া আপোনালোকে এইটো দেখিছে চিয়াৰা, আৰু এইটো তলত ডাঙৰ টাটাৰ 2D লোগো, আৰু তলৰ ফালে আপোনালোকৰ 360 ডিগ্ৰী কেমেৰা, এইটো ফ্ৰণ্ট কেমেৰা, আৰু এইটো আপোনাৰ কানেক্টেড LED টেইল লাইট। বেছ মডেলতো আপোনালোকৰ কানেক্টেড টেইল লাইটে আহিব, আৰু LED লাইট, কিন্তু ফগ লেম্পটো আপোনালোকৰ নাহে। আৰু এয়া হৈছে এইটো লাইটটো অফ কৰিব পাৰি, লাইটটো। তাৰপিছত ফ্ৰণ্টৰ ফালে আপোনালোকৰ দুটাকৈ পাৰ্কিং সেন্সাৰ দিছে, আৰু এইটো হৈছে আপোনাৰ এয়াৰ ভেণ্ট, আৰু এইটোতো হৈ গ'ল। এতিয়া যদি আমি ছাইডৰ ফালে যাওঁ, এইটো আপোনালোকৰ দেখিছে 19 ইঞ্চৰ আপোনালোকৰ এইটো টায়াৰ দিছে। এইটো 225/55R19 ইঞ্চৰ এইটো এলয়, প্ৰপাৰ এলয়। আৰু এইফালে আপোনালোকে যদি চাই, ইলেক্ট্ৰনিক মিৰৰ ব্লেক, আপোনাৰ পিয়ানো ব্লেকত, আৰু এইফালে আপোনালোকৰ দেখিছে LED টাৰ্ণ ছিগনেল, আৰু এইফালে 360 কেমেৰাৰ এইটো এটা ছেকেণ্ড কেমেৰা, আৰু তলৰ ফালে এইটো আপোনাৰ চিয়াৰৰ ইয়াতো বেজ দিছে। এইফালে আপোনালোকৰ ৰিকুৱেষ্ট সেন্সাৰ ইয়াত পাই যাব। এইটো আপোনালোকৰ নতুন এখন তাৰমানে এটা ডিজাইন ইণ্টিগ্ৰেটেড কৰিছে, যিহেতু আগতে গাড়ীৰ হেণ্ডেলবোৰ আছিলে এনেকুৱা, তাৰ জেগাত এতিয়া কৰিছে কিছুমান মডাৰ্ণ গাড়ীত এইটো দিছে। এইটো ফ্লেপ ড'ৰ হেণ্ডেল বুলি কয়, আৰু ওপৰৰ ফালে আপোনালোকৰ এইটো ৰুফ ৰেল দি দিছে। এইফালে আপুনি চাবলৈ গ'লে এখন ডিফেণ্ডাৰ টাইপত লাগে। এইখন আগৰ যিটো মডেল আছিলে তাৰ এটা ডিজাইন দিছে, যাতে এইখন আপোনাৰ পুৰা গ্লাছৰ নিচিনা লাগে, কিন্তু এই পাৰ্টটো গ্লাছ, এইটো গ্লাছ, কিন্তু তাৰমানে ইয়াৰ মাজত এটা বি পিলাৰ, এইটো কয় এ পিলাৰ, বি পিলাৰ, চি পিলাৰ, সেইটো চি পিলাৰটো ইয়াত আছে। এইফালেও একেই, এইফালে আপোনালোকৰ ক্লেৰিং দি দিছে, এইফালেও এলয়। পিছফালৰ পৰাতো যদি আমি গাড়ীখন চাওঁ, কি ধুনীয়া, চাওক। আপোনাক যদি লক কৰি দেখুৱাও ন গাড়ীখন, এনিমেশ্যনটো চাব। এয়া লাইটটো অফ কৰি আছোঁ। এতিয়া যদি আমি আনলক কৰোঁ, কি ধুনীয়া এনিমেশ্যন। তাৰপিছত এতিয়া আমি যদি এইটো আনলক কৰোঁ, আনলক কৰিলোঁ, এয়া ইলেক্ট্ৰনিক টেইল গেটত এইটো কিমান ডাঙৰ বুট স্পেচ। এইটো আপোনাৰ 327 নে কিমান লিটাৰ আপোনাৰ বুট স্পেচ পাই যায়, আৰু এইফালে আপোনাৰ প্ৰকাণ্ড বুট স্পেচ আপোনালোকে দেখিবলৈ পাইছে। এইফালে আপোনাৰ ইয়াত স্পেয়াৰ টায়াৰটো ইয়াত নিদিয়ে, তলৰ ফালে দিয়ে, আৰু এইফালে, আৰু এইখন আপোনালোকৰ হৈছে পাৰ্চেল ট্ৰে, আৰু এইফালে টুল বক্স, আৰু এইটো আপোনাৰ লাইট। এইফালে আপোনাৰ ইয়াতো এইটো JBLৰ চাউণ্ড চিষ্টেম দি দিছে। আপোনালোকে ইয়াতো এনেকৈ টিপি দিলেও হয়, বা এনেকৈ কৰি দিলেও হৈ যায়। দেখিছেনে? এইটো হৈ গ'ল, লক হ'ল। তাৰপিছত যদি আমি ছেকেণ্ড ৰ' ফালে গাড়ীখনৰ যাওঁ, ছেকেণ্ড ৰ' ফালে গ'লে আপোনালোকে গাড়ীখন কি সুন্দৰ ইণ্টেৰিয়ৰ। এইফালে আপোনালোকৰ এখন ছান ব্লাইণ্ড, এইফালে আপোনালোকৰ এয়া, আৰু এইফালে আপোনালোকৰ লক আনলক, এইটো আপোনাৰ আপোনালোকৰ স্পীকাৰ হয়, যিটো আপোনাৰ সৰুকৈ ক'বলৈ গ'লে এইটো টুইটাৰ বুলি কয়, আৰু এইফালে পাৱাৰ উইণ্ডো, আৰু
আৰু এইফালে আপোনালোকৰ বটল হোল্ডাৰ আপোনালোকে পাই যায়, এইটো আপোনাৰ আমব্ৰেলা হোল্ডাৰ। আৰু এইফালে আপোনালোকৰ চাওক 3টা ৰোড 3 এডজাষ্টেবল হেডৰেষ্ট আৰু লং পেনাৰমিক ছানৰুফ একদম তালৈকে। আৰু এইটো আপোনাৰ লেডাৰে টিকি থয়, ফেব্ৰিকটো নহয়। আৰু এইফালে আপোনালোকৰ এইটো পাই গ'ল এইটো আৰ্মৰেষ্ট উইথ কাপ হোল্ডাৰ। তাৰপিছত এইফালে আপোনালোকৰ এখন AC ৰেঞ্জ, দুটাকৈ টাইপ চি পৰ্ট আৰু মোবাইল থোৱা স্পেচ আপোনালোকে পাই গ'ল, লগতে মেগজিন হোল্ডাৰ। আৰু সেইফালেও সেয়াই। আৰু এইখন আপোনালোকৰ ছানলাইট বা কাৰ্টেন আপোনালোকে পাই গ'ল। এইটো বেছ মডেলৰ পৰা ছান ব্লাইণ্ডখন দি দিয়া হয়। এতিয়া আমি যাওঁ গাড়ীখনৰ ফাৰ্ষ্ট ৰোৰ ফালে। এফালে আপোনালোকে দেখিছে এইটো ব্লাইণ্ড ভিউ মনিটৰিং চিষ্টেম এইটো দি দিছে, যাতে আপোনালোকে যদি গাড়ীখন এইফালে এনেকৈ ছাইডত যদি এখন গাড়ী আহি আছে তেতিয়াহ'লে তাৰমানে এই লাইটটো ইয়াত বহি থকা মানুহজনক ৱাৰ্ণিং হিচাপে দি দিব। এতিয়া আমি যদি এনেই লক আনলক এইটোক কয় আপোনালোকৰ ৰিকুৱেষ্ট চেঞ্চাৰ। এইটো আপোনালোকৰ মেমৰি চিট পাই গ'ল, দেখিছে মেমৰি। আৰু এইটো এডজাষ্টেবল আৰু এইটো ভেণ্টিলেটেড চিট। আৰু এইফালে আপোনাৰ 4 পাৱাৰ উইণ্ডো দি দিছে। এইফালে চেম স্পীকাৰ আৰু এনেকুৱা। এইফালে আপোনালোকৰ অটো হোল্ড ট্ৰেইন মোডখিনি যিখিনি আগতে দিছিলে ইক'চিটি এনেকুৱা। আৰু এইফালে বুট ৰিলিজ স্পৰ্টছ মোড দি দিছে, পুছ বাটন ষ্টাৰ্ট ষ্টপ। এইটো আপোনাৰ ছফ্ট টাচ। এতিয়া আমি গাড়ীখনৰ ভিতৰত সোমাইছোঁ, এখন অট'মেটিক গাড়ী হয়। অট'মেটিক মই আগলৈ গৈছোঁ। এতিয়া মই চিটটো অলপ পিছতো কৰি ল'ব পাৰোঁ, চিটটো মই পিছলৈ কৰি লৈছোঁ। এইটোক আপোনালোকৰ ইলেক্ট্ৰনিক এডজাষ্টেবল চিট বুলি কয়। আৰু এইফালে আপোনালোকৰ ষ্টিং এডজাষ্টমেণ্টো আছে। হৈ গ'ল। আৰু এইফালে আপোনালোকৰ ষ্ট্ৰিংটো ক'বলৈ গ'লে এইটো হৈছে আপোনালোকৰ লেডাৰেট ষ্ট্ৰিং আপোনাৰ 2 স্পক বা 4 স্পক, এই দুটা সৈতে 4 স্পক। এইফালে ক্ৰুজ কণ্ট্ৰল, এইফালে মাল্টিমিডিয়া কণ্ট্ৰল, এইফালে আপোনালোকৰ অট'মেটিক এয়াৰবেগ আপোনালোকে পাই যায়। আৰু আপোনালোকক যদি মই এতিয়া কওঁ যে এইফালে আপোনালোকৰ এইটো আপোনালোকৰ হেডলাইট কণ্ট্ৰল, আৰু এইফালে আপোনালোকক ৱাইপাৰ কণ্ট্ৰল দি দিছে। আৰু এইফালে আপোনালোকে দেখিছেনে 3খন ডিছপ্লে। এইখন আপোনালোকৰ চাউণ্ডটো অলপ মই কমাই দিছোঁ, বেছি হৈছে। বেছিটো আপোনালোকে ইয়াত যদি চাই থাকে ইয়াত নহ'ব, ইয়াত কমিব টেম্পাৰেচাৰ। আৰু এইটো দেখিলেনে, এইটো টেম্পাৰেচাৰ আপোনালোকে কিমান কমাই কিমান বঢ়ায় সেইটো আপোনাৰ অনুপাতে আপুনি লৈ ল'ব। কিন্তু মোক এতিয়া বৰ্তমান বেছিটো নালাগে, তেতিয়াহ'লে মই এনেকৈ অফ কৰি থৈ দিলোঁ, ফেনটো কমাই। এতিয়া এইখিনি হৈ গ'ল। আৰু এইফালে আপোনালোকে দেখিছে অট'মেটিক কাৰণে এইফালে আপোনালোকৰ পেডেল চিফ্টাৰ মেটেল দি দিছে। আৰু এইফালে আপোনালোকৰ এইখন বহুত ফেমাছ হৈছে, মই চিটটো অলপ পিছলৈ কৰি দেখাইছোঁ। এতিয়া এইখন হৈছে আপোনালোকৰ লাইট এয়াৰবিম, আৰু এইখন আপোনালোকৰ এক্সটেণ্ডেবল, এইখনক কয় এয়াৰবিম। এইফালে আপোনালোকৰ অটো ডিমিং এয়াৰবিম। অটো ডিমিং মানে আপোনালোকৰ যদি ৰাতি কোনোবা গাড়ী এখন আপোনাৰ এইফালে আহি থাকে ন, তেতিয়া তাৰমানে এই লাইটৰ পোহৰটো যাতে চকুত নপৰিবৰ কাৰণে এইটো অট'মেটিক ডিম হৈ যায়। আৰু আপোনালোকৰ এইফালে আপোনালোকৰ এখন দেখিছে লং ডিছপ্লে। আৰু এইফালে আপোনালোকৰ এয়া। আৰু ইয়াৰ যদি মই আপোনালোক 360 কেমেৰাটো দেখুৱাওঁ ন, চাওক কি ধুনীয়া 360 ডিগ্ৰী কেমেৰা। এইফালে আপোনালোকৰ এইটো অট'মেটিক গিয়াৰ নবছ, আৰু এইফালে আপোনালোকৰ চাবি, এইফালে আপোনালোক দুটাকৈ কাপ হোল্ডাৰ, এইফালে আপোনালোকৰ এয়া টাইপ চি দুটাকৈ ফ্ৰণ্টত পৰ্ট দিছে। আৰু এইফালে আপোনাৰ মোবাইল বা কিবা কিবি থোৱাৰ স্পেচ। এইটো যে আপোনালোকে দিছে এইটো কি গম পায় নাই, এইটো হৈছে আপোনাৰ স্পীকাৰ। কোনোবাই ভাবিছিলে নে এইটো স্পীকাৰ বুলি, কিন্তু এইটো স্পীকাৰ হয়। আৰু এইটো এইখন তাৰমানে ডিছপ্লে কেলৈ গম পায় নাই, এইখন ডিছপ্লেও এটা ফেমাছ হৈ আছে। এইখন ডিছপ্লে হৈছে ইয়াত আপোনালোকে ধৰি লওক এইফালে আপোনালোকে মিউজিক বজাই আছে, ইয়াত যদি কোনোবা ল'ৰা বা আপোনাৰ বাচ্ছা বা কোনোবা বহি আহে ফ্ৰণ্টত, তেতিয়া যদি সি বা গেম খেলে বা কিবা কৰে, তেতিয়া সিহঁতৰ কাৰণে এইখন ডিছপ্লে দি দিছে। এয়া গেমছ দিছে, মিউজিক বা তাৰ কাৰণে যদি সি মিউজিক কিনে তাৰ কাৰণে এক্সট্ৰা হেডফোন আৰু আপোনাৰ কি বুলি কয় এখন হেৰি দি দিয়া হ'ব, এইটো আপোনাৰ গেমিং কণ্ট্ৰল দি দিয়া হ'ব।
আৰু এইটো যে এইটো আপোনাৰ এক্সটেণ্ড কৰিব পাৰি দেখিছে আপোনাৰ মতে আপুনি এইটো দুইটা চাইডে ইয়াত বহুৱা আছে কমাব বহাব পাৰে আৰু এইফালে আপোনালোকৰ এইটো দেখিছেনে আমৰেষ্টটো চফ্ট এইটো কি গম পায় নাই এইটো ৱেৰলেছ চাৰ্জাৰ আৰু এইফালে আপোনালোকৰ এয়া দি দিছে গ্লভ বক্স ফুল গ্লভ বক্স আৰু এইখনে চিয়াৰা টপ মডেল F29 প্লাছ এইফালেও চেম লাইট আৰু এক্সটেণ্ডেবল আৰু এইটো হৈছে লাইট দুটাকৈ লাইট আপোনালোকৰ ইয়াত দিয়া আছে এইফালে SOS আৰু মাইক এইটো হৈছে ইয়াততো সকলোৱে কৰে মই ইয়াত এনেকৈ এখন ইয়াত দেখুৱাম চাব মনিয়াটো কাটি লৈছোঁ Hi Siri, please open sunroof. Say a command. Open sunroof. Sure. একদম লম্বা একদম থৈ তালৈকে এখন ওপেন হৈ যায় দেখিছে কিমান ধুনীয়া দেখিছে এইফালে আপোনালোকৰ আকৌ ভেণ্টিলেটাৰ চিটটো পাব দেই এইটো দেখিছেনে এইটো আপুনি দি দিলে তলৰ ফালৰ পৰা আপোনাৰ ঠাণ্ডা হাৱা আহিব এইফালে যদি আমি কৰি দিওঁ ইয়াত এটা আছে এইটো দি দিলোঁ ঠাণ্ডা এইফালে আপোনালোকৰ এইটো বছ মোডো দি দিছে দেখিছে ফুলি আহিছে দেখিছে হাৱা গোটেই এইটো চিটৰ হাৱা এইফালে পুৰা হাৱা এইটো ভেণ্টিলেটাৰ পেনাৰমিক ছানৰুফ এনেকৈ কৰিব পাৰে বা ইয়াত ভইচ কণ্ট্ৰলত ক'লে হ'ল এইখন আপুনি এটা ডাঙৰ ক্ৰেজ বনি আছে কাৰণ এইখনৰ এক্সিমাম প্ৰাইচ বেছ মডেলটোৰে হৈছে 11,49,000 লাখৰ পৰা আপোনালোকৰ এই গাড়ীখন ষ্টাৰ্ট হৈ যায় সেয়াই থেংকছ ফৰ ৱাচিং কিন্তু সেইটো কোৱাৰ আগতে আমি গাড়ীখনৰ ইঞ্জিনৰ ফালে এবাৰ চাই লওঁ যে ইঞ্জিনটোত কেনেকুৱা অপশ্যন দিছে আৰু আপোনালোকক যদি মই এটা কথা কওঁ যে গাড়ীখন এতিয়া আহিলে আপোনালোকৰ পেট্ৰলত কাৰণ অকল এইখন নহয় চিয়াৰা আৰু আপোনালোকৰ চাফাৰী আৰু হেৰিয়াৰ দুইখন এতিয়া পেট্ৰলত কিন্তু চিয়াৰা আপুনি লঞ্চ হোৱাৰ লগে লগে পেট্ৰল আৰু ডিজেলত আহিছে আৰু তাৰপিছতে আপোনালোকৰ হেৰিয়াৰ আৰু চাফাৰী আপোনালোকৰ পেট্ৰলত আহিছে হেৰিয়াৰ আৰু চাফাৰী যেতিয়া আহিব ন পেট্ৰলত ইয়ালে তেতিয়া মই আপোনালোকক কৈ দিম আৰু এইফালে এইটো চাওক মই মিছা কৈছোঁ যদি এইটো দেখিছেনে ইয়াত লিখা আছে ফিউল পেট্ৰল আৰু এতিয়া যদি আমি গাড়ীখন ইঞ্জিনটো চাওঁ ন ইঞ্জিনটো হৈছে ইয়াত এইটো এনেকৈ কৰি এইটো এনেকৈ টানি দিয়াৰ লগে লগে আপুনি ইয়ালে গ'ল এইখন এনেকৈ দাঙিলে আৰু এবাৰ কৰিব লাগিব চৰি এইখন তাৰমানে এবাৰত নহ'ব আৰু এবাৰ এতিয়া খোল খালে এতিয়া দেখুৱাম দেখিলেনে খোল খালে যদি গাড়ীখনৰ লকটো আপোনাৰ খুলি পেলাই মই দেখুৱাওঁ হুডটোতো বহুত ভাৰীয়ে হয় এইটো হৈছে আপোনালোকৰ হাইপেৰিয়ন এইটো পেট্ৰল ইঞ্জিন যিখনে প্ৰডিউচ কৰে 1498 PSP 100 cc এই 4 চিলিণ্ডাৰ ইঞ্জিন হয় গাড়ীখনৰ যদি প্ৰডিউচ কৰাৰ কথাটো কওঁ 100 আপোনালোকৰ 58 Nm গাড়ীখনে টৰ্ক কৰে প্ৰডিউচ কৰে আৰু আপোনালোক 255 BSP গাড়ীখনে প্ৰডিউচ কৰে এইখন ইমান ডাঙৰ বনেট দেখিছে এইখন আপোনালোকৰ গাড়ীখনৰ বহুত হেভি হয় তাৰমানে এইখন বনেটখন বহুত হেভি আৰু এয়া হৈছে চিয়াৰাখনৰ লুকছ আৰু আজিলৈ ইমানে গতিকে বাই থেংকছ ফৰ ৱাচিং